নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই এষ্ট্ৰলাইভ আছামৰ মাহেকীয়া ৰাশিফললৈ স্বাগতম জনাইছোঁ। এইবাৰ আহিছোঁ মে ৰাশিৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ। মকৰ ৰাশিৰ অধিপতি হ'ল শনি। নক্ষত্ৰ হ'ল 3টা 21, 22, 23। 21 নম্বৰ নক্ষত্ৰটো হ'ল উত্তৰহৰা নক্ষত্ৰ, 22 নম্বৰ নক্ষত্ৰ হ'ল শ্ৰৱণা নক্ষত্ৰ, 23 নম্বৰ নক্ষত্ৰ হ'ল ধনিষ্ঠা নক্ষত্ৰ। আৰু তিনিটা নক্ষত্ৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে হ'ব। 3টা নক্ষত্ৰই ভাল ক্ৰ'ৰেট পৰিছে। আৰু এই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ঠিকেই দেখা যায়, মোটামুটি মধ্যম বুলি আমি ক'ব পাৰোঁ। টকা পইচা আহিব তেওঁলোকৰ হাতলৈ। ভাতৃস্থান মধ্যম, বিদ্যা বুদ্ধিত ভাল, প্ৰেমত মধ্যম, আৰু তেওঁলোকৰ শত্ৰু থাকিলেও জ্ঞানী শত্ৰুহে থাকিব। পাৰিবাৰিক তেওঁলোকৰ ভাল, লটাৰীত কিন্তু ধনপ্ৰাপ্তিৰ যোগ আছে। ভাগ্য তেওঁলোকৰ ভালেই দেখা যায়, আৰু লটাৰীত হয়তো অৰ্থপ্ৰাপ্তিৰ যোগ আছে। কৰ্মত ভাল, আয় উপাৰ্জন তেওঁলোকৰ হ'ব যথেষ্টখিনি। ব্যয় শুভ দেখা যায়, আৰু শুভ কাৰ্যটো ব্যয় অধিক হ'ব। এই আছে মকৰ ৰাশিৰ বিষয়ে।